দেশৰ লোকসভা নিৰ্বাচনৰ যি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি প্ৰচাৰৰ অন্তিম দিন আৰু এই প্ৰচাৰৰ অন্তিম দিনাখনেই নগাঁও লোকসভা সমষ্টিৰ এগৰাকী ব্যতিক্ৰমী নিৰ্দলীয় প্ৰাৰ্থী বুলি ক'ব লাগিব আৰু সেই ব্যতিক্ৰমী নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও চহৰৰ বিভিন্ন প্ৰান্তত তেওঁ আজি ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। আমি তেখেতৰ লগত তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এইগৰাকী হৈছে মৰিগাঁও সমষ্টিৰ এগৰাকী বাসিন্দা আৰু নগাঁও লোকসভা সমষ্টিৰ তেওঁ এইবাৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী। তেওঁ নিৰ্দলীয় হিচাপে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই গৈছে। কোনো ধৰণৰ বেনাৰ পোষ্টাৰ এনেধৰণৰ তেওঁ যোগাৰ নকৰাকৈ, কোনো ধৰণৰ বেনাৰ পোষ্টাৰ নোহোৱাকৈ এইগৰাকী প্ৰাৰ্থীয়ে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এনি ভাৰতৰ তৰফৰ পৰা হয়, আপোনাক এনি ভাৰতৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ময়ো এনি ভাৰতৰ তৰফৰ পৰা সমগ্ৰ ভাৰতবাসীলৈ মোৰ আন্তৰিক ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপুনি এবাৰ নগাঁও লোকসভা সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপুনি অৱতীৰ্ণ হৈছে। আপোনাৰ নামটো আমি জানিব বিচাৰিম, লগতে আপোনাৰ ঘৰ ক'ত আমি সেইটো জানিব বিচাৰিম। মোৰ নামটো নিখিল ডেকা ৰজা। মোৰ ঘৰ মৰিগাঁও জিলাৰ মানিপুৰত আৰু মই তিৱা জনগোষ্ঠীৰ এজন ল'ৰা। এগৰাকী ব্যতিক্ৰমী ৰূপত আপুনি এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, বিভিন্ন ধৰণে আপুনি প্ৰচাৰ চলাইছে ব্যতিক্ৰমী ৰূপত। কেনেধৰণে প্ৰচাৰ চলাইছে বা আপুনি কেনেধৰণে আগবাঢ়িছে? হয়, মই মানুহৰ হৃদয়ে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ। যদিও মোৰ সময় কম হৈছে, তথাপিতো মই যথেষ্টখিনি প্ৰভু আইসকলৰ কাষত মই উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ দুখৰ বেদনাখিনি বুজি লৈছোঁ। কেনেধৰণৰ প্ৰাৰ্থী তেওঁলোকে বিচাৰে, তেওঁলোকে প্ৰাৰ্থীয়ে কেনেধৰণে তেওঁলোকৰ উপকাৰ হোৱাটো বিচাৰে, সেই বস্তুখিনি বুজি লৈছোঁ আৰু তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লৈ মোৰ নিজৰ মনৰ যিখিনি চিন্তাধাৰা, মোৰ ব্যক্তিত্ব সলনি কৰি তেখেতসকলৰ জৰিয়তে মই যাতে মোৰ জৰিয়তে তেখেতসকলৰ যাতে দুখ নিবাৰণ কৰিব পাৰোঁ, সেইখিনি মই নিজে সাধনা কৰি আয়ত্তত আনি লৈছোঁ। আপুনি এটা দলো খুলিছিলে, কিছুদিন আগত আমি গম পাইছিলোঁ KGF বুলি। আপুনি এই দলটোৰ কিয় খুলিলে বা কি কাৰণে, লগতে আপুনি কিছু মন্তব্য প্ৰকাশ কৰিছে, এই সন্দৰ্ভত জনাব নেকি? দলটো খুলিছোঁ, মই বহুত দল দেখিলোঁ, আঞ্চলিকতাবাদী দল সেই AGP দিনৰ পৰাই দেখিলোঁ, অসম গণ পৰিষদৰ দিনৰ পৰাই। অসমীয়াক বিভিন্ন ধৰণৰ টোপ দিয়ে, সোণৰ অসম বনাম, এনেধৰণৰ বিভিন্ন টোপ দিয়ে। তাৰপিছত দেখা পালোঁ অখিল গগৈ দল, তাৰপিছত দেখিলোঁ লুৰিণ গগৈ দল, চবকে দেখিলোঁ সকলোৱে যেন ক্ষমতাৰ কাৰণে পদলেখন কৰে। যি দলে অসমীয়াক মাৰিছে 83ৰ পৰা এতিয়ালৈকে মাৰি আছে, সেই দলক লগত গৈ পদলেখন কৰি একেলগে ক্ষমতাৰ কাৰণে চামিল হয়। গতিকে তেনেধৰণৰ কিছু দেখি মই ভাবিছিলোঁ সিহঁতে কিবা ভাল কাম কৰিব নেকি, অসমীয়াৰ কাৰণে কৰিব নেকি, আশাত মই ভাবি আছিলোঁ। পিছত নাই, পিছত ভাবিলোঁ মোৰ আদৰ্শৱান এজন দাদা বুলি মানো মই, আমাৰ প্ৰশাসনিক বিষয়া DC ছাৰ, তেখেতে এদিন এটা কথা কৈছিল, আমি অসমীয়া কিয় পিছ পৰি আছোঁ জানে? কৈছে আমি যে আনক কৰক, অমুক কৰক, তমুক কৰক যে চিঞৰি থাকোঁ, সেইকাৰণে আমি পিছ পৰি আছোঁ। আমি নিজে কৰোঁগৈ বুলি কোনোদিন নকওঁ। গতিকে তেখেতৰ সেই বাণী যিদিনাই মোক ব্ৰেইনত সোমাইছে, সেইদিনাৰ পৰা মই তাৰ বিকল্পৰ সন্ধানত আছোঁ। তাৰ সন্ধান কৰি মই হঠাতে উদ্ভাৱন কৰিছোঁ, আমাৰ মহাশিৱৰাত্ৰিৰ দিনা মই সংকল্প লৈছোঁ, শিৱ বাবাৰ নাম লৈ সেইদিনাই দলটো খুলিছোঁ। খুলি আমাৰ খিলঞ্জীয়া কি সেই যে শোষিত নিষ্পেষিত দৰিদ্ৰ মানুহখিনিক কেনেকৈ আগবঢ়াই নিম। মই যেতিয়াই মোৰ 9 বছৰ হৈ গৈছে ল'ৰাটো, ভৱিষ্যতৰ কথা চিন্তা কৰোঁ, তেতিয়াই দেখোঁ মোৰ তাৰ দৰে হাজাৰ ল'ৰা ছোৱালী দেখা পাওঁ, একেই ভৱিষ্যত যেন অসুৰক্ষিত, যেন দিনে হিতাধিকাৰী হ'বলৈ গৈ আছে। সিহঁতৰ ভৱিষ্যত মই ভাবোঁ মই কষ্ট কৰি মোৰ সন্তানটোক মই পঢ়াম, কিন্তু টমটম চলোৱাজনে, খৰি বেপাৰীজনে, মাছমৰীয়াজনে, ঘাঁহ বেপাৰীজনে ল'ৰা ছোৱালীটোক ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলগীয়া হ'লে পঢ়াব কেনেকৈ? মই সেইবিলাক চিন্তাত আহি যায়, দল খুলিছোঁ। গতিকে সেইখিনিক লৈ মই দলটো যদি মোৰ লাহে লাহে মই ভাবোঁ সফল হ'মেই, অতি সোনকালে সফল হ'ম। কাৰণ মোৰ ফৰ্মুলাটো বৰ মডাৰ্ণ ফৰ্মুলা আৰু সেই ফৰ্মুলাটো অতি সোনকালে ৰাইজে গম পাব যে মই কিমান মডাৰ্ণ ফৰ্মুলা আৰু আৱিষ্কাৰ কৰিছোঁ মই এইটো ফৰ্মুলা। আপোনাৰ যিহেতু এবাৰ 3গৰাকী ডাঙৰ হেভিৱেট প্ৰাৰ্থী আছে নগাঁও সমষ্টিত, তেওঁলোকক কেনেকৈ আপোনালোক হেভিৱেট তাৰমানে টকা পইচা আছে কাৰণে হেভিৱেট, আপুনি তেওঁলোকক প্ৰতিহিত কৰিব পাৰিব? প্ৰতিহত কি তেওঁলোকক মই মোৰ আদৰ্শৰে প্ৰতিহিত কৰোঁ। তেখেতসকলে হেভিৱেট হ'ব পাৰে, কিন্তু তেখেতসকলৰ আদৰ্শত হেভি নহয়। তেওঁলোকে হ'ব পাৰে হেভিৱেট, তেওঁলোকৰ সততাত হেভিৱেট নহয়। তেওঁলোকে হ'ব পাৰে হেভিৱেট, তেওঁলোকে মহানতাত হেভিৱেট নহয়। গতিকে মোৰ মহানতাৰ ওচৰত, মোৰ সততাৰ ওচৰত, মোৰ আদৰ্শৰ ওচৰত তেওঁলোকে একদম নিষ্প্ৰভ, এটা ধিমিক ধামাক চাকি। আপুনি ব্যতিক্ৰমী ৰূপত কোনো ধৰণৰ বেনাৰ পোষ্টাৰ বা অন্যান্য আপুনি কোনো হেৰি কৰা নাই,
লগতে এগৰাকী আপোনাৰ PSO আছিলে, PSO আপুনি কি প্ৰত্যাহাৰ কৰিছে? প্ৰত্যাহাৰ কৰা নাই, মই PSO জনক ৰেষ্ট ল'ব দিছোঁ। তেওঁ মোৰ কাৰণে ঘূৰি আছে দিনে ৰাতিয়ে, অলপ কষ্ট হৈছে। মোৰ কাৰণে কোনোবাই কষ্ট পোৱাটো মই নিবিচাৰোঁ, মোৰ মানসিকতাই নকয়। গতিকে মই ভাবোঁ আপোনালোকে জনতা জনাৰ্দন যদি লগত থাকে আৰু কিহৰনো PSO দৰকাৰ? ভগৱান লগত থাকিলে বেলেগ PSO দৰকাৰ আছে জানো? হয়, এগৰাকী আছিল নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নিখিল ডেকা ৰজা। তেখেত এগৰাকী ব্যতিক্ৰমী ৰূপত ব্যতিক্ৰমী প্ৰাৰ্থী। তেখেতে কোনো ধৰণৰ তেওঁ বেনাৰ পোষ্টাৰ নোহোৱাকৈ তেওঁ ঘৰে ঘৰে গৈ বা অঞ্চলে অঞ্চলে গৈ এনেধৰণে প্ৰচাৰ কাৰ্য চলাই আছে। আজি যিহেতু অন্তিম দিন, আজি অন্তিম দিনত মৰিগাঁও নগৰৰ মাজমজিয়াৰ বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিসকল স্বত্বাধিকাৰী আছে বা ঠেলাৱালা ৰিক্সাৱালাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত আজি তেখেতে এনেধৰণে প্ৰচাৰ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.